চতুৰ্ভুজ পাঠটো আমি আজি অলপ আভাস ল'ম। কোনখিনিলৈকে আভাস ল'ম জানানে? এইটো চতুৰ্ভুজ পাঠৰ প্ৰথম পেজটো নহয় জানো? আমি এইটো 3 নম্বৰ পাঠ ক্লাছ 8 আমি অনুশীলনী 3.1 লৈকে যিমানখিনি শিকিবলগীয়া আছে সিমানখিনি আমি শিকিম আৰু অনুশীলনী 3.1 টো তেতিয়া আমি ইজিলি কৰিব পাৰিম। আৰু মই তোমালোকক ক'ব পাৰো যে গাৰান্টি ক'ব পাৰো যে মোৰ ভিডিঅ'টো যদি তোমালোকে যদি ভালকৈ চোৱা তোমালোকৰ ইয়াত নুবুজা কথা একো নাথাকিব। আৰু এই চতুৰ্ভুজ পাঠটো বুজি পালেহে তোমালোকে 9-10ত ভালকৈ তোমালোকে গণিতত বহুতখিনি যিখিনি চেপ্টাৰ আছে ত্ৰিভুজ বা ত্ৰিভুজৰ কিবা এনেকুৱা চেপ্টাৰ আছে তেতিয়াহে তোমালোকে কৰিব পাৰিবা। গতিকে এতিয়াৰ পৰা তোমালোকে ভালকৈ বুজি যাব লাগিব দেই। চতুৰ্ভুজ মানে কি? চতু মানে 4টা, ভুজ মানে বাহু। তাৰমানে এই পাঠটোত এনেকুৱা কিবা এটা আভাস দিব নেকি য'ত 4টা বাহু বিশিষ্ট কিবা এটা বস্তুৰ কথা আমাক ক'ব। চাওঁ আহা কি ক'ব। আমি প্ৰথমতে ইয়াত কি শিকিম এইকেইটা বস্তু শিকিম। চোৱা মই আগতীয়াকৈ লিখি লৈছো। চতুৰ্ভুজ কি শিকিম, বহুভুজ কি শিকিম, বহুভুজৰ অন্তঃকোণ বহিকোণ শিকিম, বহুভুজৰ কৰ্ণনো কি শিকিম, সন্নিহিত বাহু আৰু সন্নিহিত কোণ শিকিম, উত্তল বহুভুজ অৱতল বহুভুজ, বহুভুজৰ বিষম বাহু সুষম বাহু। তাৰমানে বিষম বাহু বহুভুজ আৰু সুষম বাহু বহুভুজ শিকিম। বহুভুজৰ অন্তঃকোণৰ সমষ্টিবিলাক কেনেকৈ উলিয়ায়, বহুভুজৰ বহিকোণৰ সমষ্টিবিলাক কেনেকৈ উলিয়ায়। এইকেইটা পইণ্ট আমি এইটো ভিডিঅ'ত শিকিম। কিতাপত বহুত ধুনীয়াকৈ আছে। কিতাপত চোৱা কিমান ধুনীয়াকৈ আছে। চতুৰ্ভুজ পাঠটো নাম দিয়ে প্ৰথমতে 3.1ত কি আছে, বহুভুজ। তাৰমানে বহুভুজ মানে কি, চতু মানে যদি 4টা হয়, বহু মানে কি, বহু মানে বহু। তাৰমানে এটাতকৈ বেছি হ'লে বা দুটাতকৈ বেছি হ'লে বহুভুজৰ কথা কোৱা হৈছে। তলৰ আকৃতিকেইটা চোৱাচোন, এই আকৃতিবিলাক চোৱা। এইবিলাক হৈছে কিছুমান বহুভুজ। বহুভুজ বুলি লিখি পেলাই তলত দিয়া নাই জানো? এইবিলাক হৈছে কিছুমান বহুভুজ। তাৰে কিছুমানত 5টা আছে, এইটোত যেনেকৈ ধৰি লোৱা 5টা তোমাৰ বাহু আছে, এইটোত 4টা বাহু আছে, এইটোত 6টা বাহু আছে। চবৰে আকৌ নামবোৰ বেলেগ বেলেগ বাহু অনুযায়ী। নেক্সট, চিত্ৰবোৰৰ পৰা কি মন কৰিলা? চিত্ৰবোৰ সমতলীয়। তাৰমানে বহুভুজৰ চিত্ৰবোৰ যে চাইছিলো, চিত্ৰবোৰৰ কথা কৈছে। চিত্ৰবোৰ সমতলীয়। চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত আৰু ৰেখাৰ সংখ্যা সসীম। চিত্ৰবোৰ সৰল আৰু বন্ধ। হয়নে বাৰু? চিত্ৰবোৰ সমতলীয়। সমতলীয় মানে কি, এনেকুৱা বস্তু যোনটো সমতলত তোমাৰ একদম থাপ খাই লাগি থাকে, সেইটো হৈছে সমতলীয়। আৰু তাৰ এটাই দৃশ্য থাকে, আমি এটাই দেখো। এতিয়া যেনেকৈ এই বস্তুটো চোৱা, এইটো যোনটো মই চাউণ্ড ব্যৱহাৰ কৰিছো, এইটো হেৰিটোৰ এই বস্তুটো সমতলীয় নহয়, কাৰণ এই বস্তুটো ওখ, হয়নে? এই বস্তুটো যদি আমি ওপৰৰ পৰা চাওঁ এইটো চাইড দেখিম, চাইডৰ পৰা চালে এইটো চাইড দেখিম, হয়নে? কাষৰ পৰা চালে আমি এইটো চাইড দেখিম। কিন্তু সমতলীয় বস্তুটো আমি এটাই চাইড দেখো। বুজি পালা নে? এখনেই তল থাকে মানে সমতলীয় বস্তুটোৰ। এই বস্তুটোতো তল 6খন আছে ন, 1 2 3 4 5 6। বুজি পালা সমতলীয় মানে কি? তাৰপিছত চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত আৰু ৰেখাৰ সংখ্যা সসীম। ৰেখাখণ্ডৰে গঠিত, তাৰমানে ৰেখাডাল গৈ পেলাই তোমাৰ ৰেখাডাল গৈছে নহয়, ৰেখাডাল কোনোবা এটা জেগাত স্তব্ধ হ'ব লাগিব। ৰেখাডাল এনেকৈ গৈ থাকিলে নহ'ব। গম পাইছানে? তাৰ ৰেখাখণ্ড, সেইটোকে ৰেখাখণ্ড বুলি কয়। এনে গৈ থাকিলে তোমাৰ ৰশ্মি বুলি কয়। চিত্ৰবোৰ সৰল আৰু চিত্ৰবিলাক বন্ধ। এই চিত্ৰটো চোৱাচোন, এই চিত্ৰটো বহুভুজ নহয়, কাৰণ এই চিত্ৰটো কেইবাটাও বাহু আছে যদিও এই চিত্ৰটো বন্ধ হোৱা নাই। ঠিক তেনেদৰে এই চিত্ৰটোও বন্ধ হোৱা নাই। ঠিক তেনেদৰে এই চিত্ৰটো বহুভুজ নহয়, কাৰণ এই চিত্ৰটো সৰল নহয়। এনেকে মানে বাঢ়ি থাকিব নোৱাৰিব বাহু, লগ লাগিয়ে থাকিব লাগিব। বহুভুজৰ নামাকৰণ। নেক্সট 3.2, তিনিটা বাহু থাকিলে ত্ৰিভুজ, 4টা বাহু থাকিলে চতুৰ্ভুজ, 5টা বাহু থাকিলে পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ বা দশভুজ। বাহু অনুযায়ী বাহুৰ নামটো লৈ লৈ হয়। এই পাঠটোৰ নাম আছিলে চতুৰ্ভুজ। এই পাঠটোৰ নাম চতুৰ্ভুজ।
এই পাঠটোত চাগে অকল চতুৰ্ভুজৰ বিষয়ে আলোচনা হ'ব, পিছত গম পাম কি হয় দেই। নেক্সট চাওঁ, নেক্সট আছে বহুভুজৰ অন্তঃকোণ আৰু বহিকোণ। এইটো এটা বহুভুজ, এ বি চি ডি, এইটো এটা বহুভুজ। এই বহুভুজৰ অন্তঃকোণকেইটা হৈছে এই ভিতৰৰ কোণকেইটা, 1 2 3 4 দেই। আৰু বহিকোণ কোনকেইটা, যোনকেইটা বাহিৰৰ কোণ, ইমান সহজ চোৱাচোন, যোনকেইটা বাহিৰৰ কোণ, এই ৰেখাখণ্ডডাল আগবঢ়াই দি আনটো বাহুৰ লগত যিটো কোণ পাইছে সেইটো কোণ বহিকোণ। এডাল ৰেখাখণ্ড আগবঢ়াই দি আনটো বাহুৰ লগত যিটো কোণ পাইছে সেইটো কোণ বহিকোণ। এইটো কোণ বহিকোণ, এইটো কোণ বহিকোণ। মই এবাৰ আঁকি দেখাই দিওঁ নেকি ন? এইটো এটা চতুৰ্ভুজ, চতুৰ্ভুজে হওক বা বহুভুজে হওক, মই চতুৰ্ভুজে আঁকিলো, এইটো এটা চতুৰ্ভুজ আঁকিলো। এই চতুৰ্ভুজটো মই নাম দিলো এ বি চি ডি। এই চতুৰ্ভুজটো অন্তঃকোণ কোনকেইটা, যোনকেইটা ভিতৰত আছে, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইকেইটা অন্তঃকোণ। এইকেইটা নাম দিওঁ মই 1 2 3 4। এতিয়া বহিকোণ উলিয়াবলৈ হ'লে ৰেখাখণ্ডডাল আগবঢ়াই দিবা, এডাল ৰেখাখণ্ড তুমি এইফালে আগবঢ়াই দিবা, এই কোণটো পালা তুমি বহিকোণ। ঠিক তেনেদৰে আমি এইটো এণ্টি ক্লক ৱাইজ গৈছো ন, এণ্টি ক্লক ৱাইজে যাবা, আকৌ এডাল ৰেখা এনেকে আগবঢ়াই দিবা, এই কোণটো পালো বহিকোণ। এডাল ৰেখা আগবঢ়াই দিলে এই কোণটো পালো বহিকোণ, এডাল ৰেখা আগবঢ়াই দিলে এইটো পালো বহিকোণ। নাম দিওঁ 5 6 7 8। অকল যে এফালে আগবঢ়াব লাগিব সেইটো নহয়। যদি আমি আন এটা চতুৰ্ভুজ আঁকো, আন এটা চতুৰ্ভুজ আঁকিছো, আমি ৰেখাডাল একবাল এইফালে আগবঢ়াই দিছো যে, তোমালোকে ভাবিব অকল এডাল ৰেখা এইফালে আগবঢ়াই দিলে যে আমি এডাল ৰেখা এইফালে আগবঢ়াই দিব পাৰোঁ। এডাল ৰেখা এইফালে আগবঢ়াই দিলে কোনটো কোণ হ'ব? এইটো কোণ। আনডাল বাহুৰ লগত যোনটো কোণ সৃষ্টি হৈছে এইটো কোণ বহিকোণ। অন্তঃকোণ আৰু বহিকোণ বুজি পালা? নেক্সট কি আছে? বহুভুজৰ কৰ্ণ। এইটো এটা চতুৰ্ভুজ ললো নহয়, এইটো এটা চতুৰ্ভুজ ললো। চতুৰ্ভুজটোৰ নাম দিলো এ বি চি ডি। এতিয়া চোৱা, এ লগত ডি টো লাগ লাগি আছে নাই? এ আৰু ডি এডাল বাহু সৃষ্টি হৈছে, হয়নে? এ আৰু বি এডাল বাহু সৃষ্টি হৈছে। কোনটো কোণৰ লগত লগ লাগি থকা নাই? এ আৰু চি লগ লাগি থকা নাই, বি আৰু ডি লগ লাগি থকা নাই। এ আৰু চি যদি লগ লগাই দিওঁ আমি এডাল কৰ্ণ পাম, বি আৰু ডি যদি লগ লগাই দিওঁ আমি এডাল কৰ্ণ পাম। সেইটো হৈছে কৰ্ণ দেই। আমি বেলেগ এটা চাওঁ, বেলেগ এটা আমি বহুভুজ আঁকো, বেলেগ এটা ষ্টাইলৰ। বহুভুজটোৰ নাম দিলো তোমাৰ এ বি চি ডি ই। ইয়াত তোমাৰ যোনকেইটা কোণ লাগি থকা নাই ন, যোনকেইটা কোণ ইটো সিটোৰ লগত লাগি থকা নাই সেইকেইটা কোণ আমি লগ লগাই দিওঁ। যেনে বি ডি লগ লগাব পাৰোঁ, এ চি লগ লগাব পাৰোঁ, আৰু কিবা পাৰোঁ নেকি? ই বি পাৰোঁ, পাৰোঁনে? আৰু কিবা পাৰোঁ নেকি? ই চি পাৰোঁ। গতিকে আমি কেইডাল কৰ্ণ পালো? এডাল, দুডাল, তিনিডাল, চাৰিডাল। এইখিনি হৈছে ইয়াৰ কৰ্ণ। এইটো হৈছে কৰ্ণৰ তোমাৰ হেৰি কনচেপ্ট আৰু দেই। এইকেইটা চোৱা, কৰ্ণ আঁকি আঁকি দিছে, এইটো এটা, এইটো এটা, এইটো এটা। নেক্সট আহিলে তোমাৰ বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ। এটা আমি বহুভুজ আঁকি লওঁ, সন্নিহিত বাহু আৰু সন্নিহিত কোণ জানিবলৈ এটা আমি চতুৰ্ভুজে আঁকি ললো বাৰু। চতুৰ্ভুজটো নামাকৰণ কৰিলো এ বি চি ডি। ইয়াৰ সন্নিহিত বাহু, ইয়াত বাহু কেইডাল আছে? এডাল, দুডাল, তিনিডাল, চাৰিডাল। ইয়াৰ সন্নিহিত বাহু, যোনডাল বাহু আনডাল বাহুৰ লগত লগ লাগি আছে সেইটোৱে সন্নিহিত বাহু। এই বাহুডালৰ সন্নিহিত বাহু কি হ'ব? এ বি। আকৌ এ বি সন্নিহিত বাহু কি হ'ব? বি চি আৰু এ ডি। চি ডিৰ সন্নিহিত বাহু কি হ'ব? ডি এ আৰু চি বি, মানে যোনটো লাগি আছে। তাৰমানে এডালৰ সন্নিহিত বাহু এডাল আৰু এডাল হ'ব, আকৌ এডালৰ সন্নিহিত বাহু এডাল আৰু এডাল হ'ব। সহজ ভাষাত বুজাবলৈ লগ লাগি আছে।
সন্নিহিত একেলগে কোণৰ ক্ষেত্ৰতো একে ডি কোণৰ সন্নিহিত কোণ এ আৰু চি বি কোণৰ সন্নিহিত কোণ চি আৰু এ কোণৰ সন্নিহিত কোণ ডি আৰু বি কিন্তু এ কোণৰ সন্নিহিত কোণ চি নহয় কাৰণ চিটো লগ লাগি থকা নাই নহয় বুজি পালা এইটো হৈছে সন্নিহিত বাহু আৰু সন্নিহিত কোণ উত্তল আৰু অৱতল বহুভুজ পিকচাৰকেইটা চালে গম পাবা উত্তল বহুভুজবোৰ কেনেকুৱা আৰু অৱতল বহুভুজবোৰ কেনেকুৱা দেখিবলৈ অৱতল বহুভুজবোৰ অকমান নৰ্মেল টাইপ নহয় এবনৰ্মেল টাইপ চোৱা উত্তল বহুভুজৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম বুলি কৈছে উত্তল বহুভুজৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম বুলি কৈছে আৰু কৰ্ণবোৰ বহুভুজৰ ভিতৰ ফালে কৰ্ণ আমি পঢ়িছিলো নহয় কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব কমেও এটা অন্তঃকোণৰ মান ইয়াত আকৌ অন্তঃকোণৰ মান 180 ডিগ্ৰী কম মানে যিকোনো এটাৰ কথা কৈছে দেই যিকোনো এটা অন্তঃকোণৰ মান 180 ডিগ্ৰী সমান হ'ব নোৱাৰে 180 ডিগ্ৰী হ'বলে তোমালোকে ত্ৰিভুজৰ যোনডাল আমি যে কোণ জোখো যে সেইডাল এনেকুৱা নাছিলে জানো এনেকুৱা আছিলে তোমালোকৰ হাতে হাতে আছে 90 ডিগ্ৰী কোণ এইটো হয়নে এইটো 90 ডিগ্ৰী কোণ 180 ডিগ্ৰী কোণ এইটো 0 এইটো 90 ডিগ্ৰী গতিকে 180 ডিগ্ৰী কোণটো এডাল সৰল ৰেখা এইটো চোৱা এই বহুভুজটো চোৱা এ বি চি ডি বি ডিটো কৰ্ণ হয় আকৌ এই বহুভুজটো এনেকৈ আঁকিছে এ বি চি ডি এইটো এটা বহুভুজ আঁকিলো এই বহুভুজটোত বাহু কেইটা আছে তোমাৰ এটা দুটা তিনিটা চাৰিটা অন্তঃকোণ কোন কেইটা অন্তঃকোণ মানে ভিতৰৰ ফালে থকা দেই এইটো এটা অন্তঃকোণ এইটো এটা অন্তঃকোণ এইটো আৰু এইটো অন্তঃকোণ তোমালোকে আকৌ এইটো বুলি নাভাবিবা আকৌ অন্তঃকোণ কোনটো অন্তঃকোণ এইটো অন্তঃকোণ এই অন্তঃকোণটো 180 ডিগ্ৰীতকৈ বেছি কাৰণ 180 ডিগ্ৰীটো এনেকুৱা 180 ডিগ্ৰীতকৈ বেছি মানে এইটো তোমাৰ 180 ডিগ্ৰী হ'লহেঁতেন তোমাৰ এইটো 180 ডিগ্ৰী বেছি এইটো তোমাৰ 200 কিবা এটা ডিগ্ৰী হ'ব আৰু কমেও এডাল কৰ্ণ বাহিৰ ফালে থাকে এই কৰ্ণডাল লিখিলা নে বাহিৰ ফালে হ'ল ঠিক তেনেদৰে এইটো চিত্ৰ চোৱা এই চিত্ৰটো এইডাল কৰ্ণ বাহিৰ ফালে হ'ল এই কৰ্ণ নেক্সট বহুভুজৰ কোণৰ মাপৰ সমষ্টি কোণবিলাক যে আমি যে পাইছো যে এই কোণবিলাক এইটো যেনেকে এটা দুটা তিনিটা চাৰিটা কোণ এই কোণৰ মাপ এইটো বহুভুজৰ 1 2 3 4 এই কোণবিলাকৰ মানে সমষ্টি ওলোৱা এটা সূত্ৰ আছে আমি মানে এটা এটাকে হিচাপ কৰি থাকিব নালাগে এনে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি আমি জানো লাগিলে ত্ৰিভুজটো যিমান ডাঙৰে হওক যিমান সৰু হওক যিমান যেনেকুৱা ষ্টাইলৰে নহওক ত্ৰিভুজটো ত্ৰিভুজৰ মুঠতে তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ত্ৰিভুজটো বহুভুজ আকৌ এইটো চতুৰ্ভুজ চতুৰ্ভুজত কেইটা ত্ৰিভুজ আছে মাজতে ভাগ কৰি দিলে কৰ্ণ এডালে কেইটা ত্ৰিভুজ আছে এটা দুটা এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে দুটা ত্ৰিভুজ পালো দুটাৰ মান 180 পূৰণ 180 360 ডিগ্ৰী তাৰমানে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী পঞ্চভুজত কেইটা ত্ৰিভুজ আছে এটা দুটা তিনিটা গতিকে 3 পূৰণ 180 হ'ব 540 ডিগ্ৰী ষড়ভুজত কেইটা ত্ৰিভুজ আছে এটা দুটা তিনিটা চাৰিটা 4 পূৰণ 180 720 ডিগ্ৰী সপ্তভুজত কেইটা ত্ৰিভুজ চতুৰ্ভুজত চাৰিটা বাহু আছে নহয় চাৰিটা বাহু আছে কিন্তু আমি ত্ৰিভুজ কেইটা পালো এটা দুটা তাৰমানে বাহুৰ পৰা 2 বিয়োগ কৰিলে আমি ত্ৰিভুজ পাওঁ পাঁচটা বাহু পঞ্চভুজৰ পৰা 2 বিয়োগ কৰিলে 5ৰ পৰা 2 বিয়োগ কৰিলে 3টা ত্ৰিভুজ আছে
6 পৰা 2 বিয়োগ কৰিলে 4টা ত্ৰিভুজ, 7 পৰা 2 বিয়োগ কৰিলে কিমান 5টা ত্ৰিভুজ। তাৰমানে তোমালোকে বুজি পাইছা নাই? এইটো চতুৰ্ভুজ নহয়, এই চতুৰ্ভুজটো এই সূত্ৰ এটা মানে নিৰ্মাণ কৰিবলৈ গৈ আছে, সূত্ৰটো যাতে তোমালোকৰ মানে কৰিবলৈ সহজ হয়। তাৰপৰা n যদি nটা বাহু সম্পন্ন ত্ৰিভুজ, যদি nটা বাহু থাকে তেতিয়াহ'লে সূত্ৰটো গম পালো n - 2 × 180 ডিগ্ৰী। 180 ডিগ্ৰীটো 2 পূৰণ 90 ডিগ্ৰী লিখিব পাৰো। তেতিয়া 2টো ইয়াত পূৰণ কৰি দিছে, 2 পূৰণ n টুৱাইচ n, 2 পূৰণ 2 4 × 90 ডিগ্ৰী। তাৰমানে এটা সূত্ৰ চিৰদিনৰ কাৰণে মনত ৰাখি লোৱা, টুৱাইচ n - 4 × 90 ডিগ্ৰীটো হৈছে, এই সূত্ৰটো হৈছে যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি। বহুভুজৰ অন্তঃকোণৰ সমষ্টি। দেই, বহুভুজৰ অন্তঃকোণৰ সমষ্টি। তাৰ মানে তোমাক যদি কয় n মানে কি, n মানে বহুভুজৰ বাহুৰ সংখ্যা। তোমাক যদি কয় 10টা বাহু সম্পন্ন বহুভুজৰ, তাৰমানে দশভুজৰ অন্তঃকোণৰ সমষ্টি কিমান, তেতিয়া তুমি এই সূত্ৰটোত বহাবা, nৰ ঠাইত 10 বহাব, 2 পূৰণ 10 - 4 × 90 ডিগ্ৰী, 2 পূৰণ 10 20, 20ৰ পৰা 4 গ'লে 16 পূৰণ 90 ডিগ্ৰী। ঠিক এইটো কৰি তুমি যিমান পাবা, 16 পূৰণ 9 কৰা, 6 9 গুণ 9 5 গুণ 45, 9 6 গুণ 54, 54 4 উপৰিলে 5, 9 গুণ 9, 9 5 14, 1 4 4, এই শূন্যটো আহিলে ইমান ডিগ্ৰী। গতিকে দশভুজৰ অন্তঃকোণৰ সমষ্টি 1440 ডিগ্ৰী। তোমালোকক কি জানিব লাগিব, এই সূত্ৰটো জানিব লাগিব, টুৱাইচ n - 4 × 90 ডিগ্ৰী। টুৱাইচ n - 4 × 90 ডিগ্ৰী আজিয়ে মুখস্থ কৰি লোৱা, এইটো মনত ৰাখি লোৱা। এতিয়া যিকোনো বহুভুজৰ তোমালোকৰ যদি বাহুৰ মান উলিয়াব দিয়ে তেতিয়া উলিয়াব পাৰিবা। এতিয়া দশভুজৰ অন্তঃকোণৰ সমষ্টি ইমান পালো। ধৰি লোৱা তোমালোকক অন্তঃকোণৰ সমষ্টি দিলে, কোনোবা এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি 1440 দিলে, তেতিয়া তোমালোকে বাহুৰ সংখ্যা উলিয়াব লাগে। তেতিয়া বাহুৰ সংখ্যা উলিয়াবলৈ কি কৰিব লাগিব, এই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব। অন্তঃকোণৰ মানটো ইমান পালো, n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি টুৱাইচ n - 4 × 90 ডিগ্ৰী। আৰু সুষম বহুভুজ যদি হয় তেতিয়াহে আকৌ বাহুৰ সংখ্যা সমান হ'ব। সুষম বহুভুজ হ'লেহে প্ৰতিটো অন্তঃকোণৰ মান সমান হ'ব। সুষম বহুভুজৰ ক্ষেত্ৰত কোণৰ মাপ সমান, সেয়েহে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ ইমান। আৰু এটা সূত্ৰ মনত ৰাখিব লাগিব, সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণ বা এটা অন্তঃকোণৰ মান ইয়াক ডিভাইড কৰিব লাগিব। টুৱাইচ n - 4 ডিভাইডেড বাই n, কিহে কৰিব লাগিব, n × 90 ডিগ্ৰী। দেই, এই দুটা সূত্ৰ তোমালোকে মনত ৰাখি লোৱা, তেতিয়া তোমালোকৰ আৰু দিগদাৰ নহয়। এতিয়া উদাহৰণ দিছে চোৱা, 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি। এইটো সূত্ৰত বহাব লাগিব, যোনটো মনত ৰখালো এতিয়া। 15টা বাহু বিশিষ্ট অন্তঃকোণৰ সমষ্টি, পিছত যোনটো শিকালো, অন্তঃকোণৰ সমষ্টি ইমান। গতিকে 15টা যদি ইমান হয়, এটা কিমান হ'ব, 15ৰে হৰণ কৰিব লাগিব দেই। নেক্সট আহিলে বহুভুজৰ বহিঃকোণৰ মাপৰ সমষ্টি। এটা বস্তু চাবাচোন, আমি চবেই জানো এটা বৃত্তত কিমান ডিগ্ৰী থাকে। এটা বৃত্তটো যিমান ডাঙৰেই হওক যিমান সৰুৱে হওক, এটা বৃত্তত থাকে তোমাৰ 360 ডিগ্ৰী। আৰু যি বহুভুজে নহওক তাৰো বহিঃকোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব। কিয়?
তাৰ কাৰণে আমি এটা হেৰি আঁকি লৈছো তোমালোকক বুজাবলৈ। তো কি বুজাব চোৱাচোন। A B C D E এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল, গতিকে এইটো হ'ব পঞ্চভুজ। আমি কি উলিয়াবলৈ গৈছো? বহুভুজৰ বহিকোণ। বহুভুজৰ বহিকোণৰ সমষ্টি। বহুভুজৰ বহিকোণৰ সমষ্টি আমি জানিবলৈ গৈ আছো। আমি জানিলো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী। কেনেকে হয় চাবা দেই। এই বহুভুজটো বহিকোণ আকাৰ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এইটো চাবা, তোমালোকে এইটো আঁকিলা, এইটো পালা, এইটো আঁকি এইটো পালা, এইটো আঁকি এইটো পালা, এইটো আঁকি এইটো পালা, এইটো আঁকি এইটো পালা। তাৰমানে তোমালোকে এটা বৃত্ত সম্পূৰ্ণ কৰিলা। এই গোটেইকেইটা কোণ যদি লগ লগাও নহয়, এটা বৃত্ত তোমালোকে সম্পূৰ্ণ কৰিলা। গতিকে এটা বৃত্তত থাকে 360 ডিগ্ৰী, গতিকে বহুভুজৰ বহিকোণো 360 ডিগ্ৰী হ'ব। বাৰু আকৌ এবাৰ আমি চাওঁ, এই কোণকেইটা আমি নাম দি লওঁ। 1 2 3 4 5। এইটো আমি এটা অংক কৰি চাম। আমাক 1 2 3 4 আৰু 5ৰ যোগফল মই কৈছো 360 ডিগ্ৰী। 1 2 3 4 5ৰ মই কৈছো যে ইয়াৰ যোগফল 360 ডিগ্ৰী। কিন্তু কেনেকে? আমি এক কোণটো কেনেকে লিখিব পাৰো? তাৰ কাৰণে আমি এই কোণকেইটাও নাম দিব লাগিব। 1 2 3 4 5। এই কোণকেইটা নাম দিও x y z p q দেই। 1 নম্বৰ কোণটো এইটো, এই কোণটো। এই টোটেল কোণটো কিমান? 180 ডিগ্ৰী। 1 নম্বৰ কোণটো কি কৰিলে পাম? 180 ডিগ্ৰীৰ পৰা যদি এই x টো বিয়োগ কৰো, তেতিয়া আমি 1 নম্বৰ কোণটো পাম। 180 ডিগ্ৰীৰ পৰা আমি x কোণটো বিয়োগ কৰিলো, এইটো 1 নম্বৰ কোণ। যোগ 2 নম্বৰ কোণটো, এই টোটেল এইটোতো এডালটো সৰল ৰেখা, এইটোতো 180 ডিগ্ৰী। এই টোটেল কোণটো কিমান? 180 ডিগ্ৰী। 2 নম্বৰ কোণটো 180 ডিগ্ৰীৰ পৰা যদি আমি y টো বিয়োগ কৰি দিওঁ, তেতিয়া কি থাকিব? 2 থাকিব। 180 ডিগ্ৰীৰ পৰা আমি y কোণটো বিয়োগ কৰি দিছো। এইটো 1 নম্বৰ কোণ, এইটো 2 নম্বৰ কোণ। এই ওপৰৰ লাইনটো পাতি আছো হা। 3 নম্বৰ কোণটোত ইয়াত পাতিলো। 3 নম্বৰ কোণটোত ঠিক একে, এই কোণটো 180 ডিগ্ৰী, এই কোণটো 180 ডিগ্ৰী। এই গোটেই কোণটোৰ পৰা আমি এই 2 নম্বৰ এই z কোণটো বিয়োগ কৰি দিলে আমি 3 কোণটো পাম। তাৰমানে 180 মাইনাছ z। ঠিক তেনেদৰে 4 নম্বৰ কোণটো 180 মাইনাছ এই p কোণটো বিয়োগ কৰি দিব লাগিব, p। 5 নম্বৰ কোণটো 180 ডিগ্ৰী মাইনাছ q কোণটো যদি আমি বিয়োগ কৰি দিওঁ, তেতিয়া আমি পাম। ইকুৱেল টু কৰা। এই ব্ৰেকেটটো আমি উঠাই দিছো। ব্ৰেকেটটো উঠাই দিলে 180 কিমানটা হ'ব? 1 2 3 4 5। 5 8 90, এনে 5 8 90। কেইটা 180 ডিগ্ৰী পূৰণ কৰিছো? 1 2 3 4 5। 5 8 90 আৰু শূন্যটো আহিব, 900 ডিগ্ৰী হ'ব। তাৰমানে এইটো নহয় জানো 180 পূৰণ 5 নহয় জানো? 5 8 90 আৰু শূন্যটো আহিলে 900। 900 ডিগ্ৰী মাইনাছ, মাইনাছটো যদি আমি কমন লওঁ, ইয়াতো মাইনাছ আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। মাইনাছটো যদি কমন লওঁ, এই গোটেইকেইটা যোগ হ'ব। x প্লাছ y প্লাছ z প্লাছ p প্লাছ q এংগল। 900 মাইনাছ x y z p q, তাৰমানে x y z
পি কিউ তাৰমানে গোটেই অন্তকোণ অন্তকোণৰ সমষ্টি আমি কেনেকৈ উলিয়াইছিলো সূত্ৰটো কি আছিলে টুৱাইচ এন মাইনাছ 4 ইনটু 90 ডিগ্ৰী অন্তকোণৰ সমষ্টি টুৱাইচ এন মাইনাছ 4 ইনটু 90 ডিগ্ৰী আছিলে ইয়াত আমি সেইটো কোণ দিব লাগিব 90 ডিগ্ৰী এনৰ মান কি আছিলে এইটো কি হ'ব এইটো পঞ্চভুজ 900 মাইনাছ এনৰ মান কিমান 2 পূৰণ 5 তাৰমানে এইটো পঞ্চভুজ 5 মাইনাছ 4 ইনটু 90 ডিগ্ৰী